শৰ্মাৰ সন্মানীয় শিক্ষক হৰমুচ আলী ডাঙৰীয়া লগত কিছু কংগ্ৰেছৰ সমৰ্থক লৈ পেলাই প্ৰেছ মিট এটা দি থকা দেখিছিলোঁ। তেখেতৰ কথাখিনি শুনিলোঁ। মোৰ খুবেই আচলতে আচৰিতো লাগিছে, দুখো লাগিছে যে এগৰাকী মুৰব্বী ব্যক্তি, শিক্ষক, তেখেতৰ জীয়ৰীৰ যি ভাল খবৰ এটা, PhD ডিগ্ৰী লাভ কৰিছে। আমিও বহুত উৎফুল্লিত, আমিও খবৰটো পাইছোঁ, ভাল লাগিছে। আমিও ভাবি আছিলোঁ আমি যাম শুভেচ্ছা বাণী দিবলৈ তেখেতসকলৰ ঘৰলৈ। কিন্তু ইতিমধ্যে যিটো বাৰ্তা তেওঁ দিলে বা মোৰ নাম স্পষ্টকৈ কৈছে, AUDF দলৰ কথা কৈছে, মই অতিকে দুখ পাইছোঁ। কাৰণ তাত বিধায়কৰ মিটিঙত যোৱাৰ সময়ত যিকেইজন প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ তাত কৰিছিলে ক'লা পতাকা দেখাই, তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আৰু তাত যিখিনিত আছিলে, কাৰণ সকলোৱে জানে যে বিগত পঞ্চায়ত নিৰ্বাচনত যেতিয়া ফলাফল ঘোষণা হৈছিলে, তাত সেইখন ৱাৰ্ডৰে যি প্ৰতিবাদৰ মূল আগভাগ লৈছিলে তেখেতক হৰুৱাই দিছিলে। আৰু সেইখিনি সময়ত আমাৰ ইয়াতে কয়াগুছিতো এটা প্ৰতিবাদী কাৰ্যসূচী হৈছিলে হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত। আৰু তেতিয়া তেখেতে, আমি নিজে কোৱা দেখিছিলোঁ যে বিধায়ক তেখেতৰ ৱাৰ্ডত সোমাব নোৱাৰে, তেখেতক প্ৰতিবাদ কৰিব। হয়তো সেইখিনি বিধায়ক যোৱা খবৰ শুনি পেলাই তেওঁৰ যিটো মনৰ আশা আছিলে যে প্ৰতিবাদ কৰিম বুলি, সেইখিনিয়ে তেওঁ হয়তো কাৰ্যকাৰী কৰিলে। গতিকে ইয়াত এইখিনি কথা আগতেও কৈছিলে, ইয়াত আমাৰ দলৰ কোনো এগৰাকী ব্যক্তি, আমাৰ দলীয় কৰ্মী তথা মোৰ ইয়াতে কোনো ধৰণৰ, আমি একেবাৰে অজ্ঞাত, আমি একেবাৰে নাজানো এই কথা, ইয়াতে কোনো সহযোগ নাই। গতিকে মোৰ খুব দুখ লাগিছে। কেৱল কংগ্ৰেছী কৰ্মী নহয়, সেই মুৰব্বী ব্যক্তিজন, যিজনে হয়তো কোনো দলৰ কোনো মানে কৰ্মীও নহয়, হেৰিয়ে নহয়। গতিকে তেখেতে এই কথা কোৱাৰ কাৰণে মোৰ অতিকে দুখ লাগিছে। তেখেতৰ জীয়ৰী শিক্ষিত, আৰু ময়ো ভাল লাগিছে বহুত। আৰু এগৰাকী শিক্ষিত জীয়ৰীৰ পিতৃ হিচাপে তেওঁ মোক অন্ততঃ বুজিব লাগিছিলে যে আমি তেনেকুৱা কাম কৰিব নোৱাৰোঁ। কাৰণ আমি যিখন সমাজক লৈ আগবাঢ়ি আছোঁ, আমি যিখন সমাজক প্ৰতিনিধিত্ব কৰোঁ, আমাৰ এটাই লক্ষ্য, আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগে, আমাৰ ল'ৰা ছোৱালী প্ৰতিবাদ কৰা বা ধৰ্ণা দিয়া এইবিলাকৰ পৰা দূৰ থাকিব লাগে। এইখিনি ময়ো বিচাৰোঁ এগৰাকী শিক্ষিত ব্যক্তি হিচাপে। এতিয়া চাৰিওফালে দেখিছে বা আমিও দেখি আছোঁ, সকলো ৰাইজে দেখিছে, AUDF দল বা আমাৰ যথেষ্টখিনি ভাল হৈছে। গতিকে আমাৰ যাতে এই মানে যিটো ঊৰ্ধ্বগামী এটা গতি বা ৰাইজৰ মাজত যাতে আমাক সেৱা প্ৰতিপন্ন কৰিব পাৰে, গতিকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ, হয়তো তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী কৰিছে আৰু আমাক নাম দিব চেষ্টা কৰিছে, এনেকুৱা হ'ব পাৰে। আমি এটা ষড়যন্ত্ৰৰ ইয়াত গোন্ধ পাইছোঁ। আমাৰ ইয়াত দূৰ দূৰণিলৈকে কোনোগৰাকী কৰ্মী বা মই জড়িত নহয়, এই কথা মই স্পষ্ট কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।